পবা ৰিজাৰ্ভ আৰাত শীৰ্ষক মিচিং ঐনিতমৰ এলবাম মুকলি। প্ৰকৃতি ৰক্ষাক লৈ জোনাইৰ পৰা ৰিজাৰ্ভ আৰাত শীৰ্ষক মিচিং ঐনিতমখন সংগীত নাটক একাডেমী বঁটা প্ৰাপক তথা সহস্ৰ মিচিং লোকশিল্পী তাৰাৱতী মিলি বড়িয়ে বৃহস্পতিবাৰে সন্ধিয়া উন্মোচন কৰা হয়। জোনাইৰ পাখোৱাল ডেকা সাংবাদিক কবি গীতিকাৰ দিগন্ত লিচং পেগুৱে কথা সুৰ আৰু প্ৰযোজনা কৰা এলবামটিত কণ্ঠদান কৰিছে জোনাইৰ উদীয়মান যুৱ কণ্ঠশিল্পী দীপলীনা মেডক আৰু নন্দেশ্বৰ দলে। ইফালে মিচিং গীতৰ এই এলবামখন উন্মোচন কৰি তাৰাৱতী মিলি বড়িয়ে এলবামখন সংগীত জগতলৈ অনবদ্য অৱদান আগবঢ়াইছে বুলি মন্তব্য প্ৰকাশ কৰে। অনুষ্ঠানত বিশিষ্ট শিল্পী তাৰাৱতী মিলি বড়িৰ লগতে শিল্পী পৰাশে পাংগিং, জগতী লাগাছু, সুবৰজ দলে, গড়গৰাম পাও, তুলিকা মেডক, গুণৱতী বড়ি, শ্বেফ পভাৰেইন ফৰেষ্ট NGOৰ সভাপতি ৰোয়েল পেগু, সম্পাদক ভাস্কৰ জ্যোতি টায়েং, বিজয় বড়ি, জয়ন্ত টায়ে, স্বপ্নৰঞ্জন ময়েঙীয়া, সাংবাদিক ৰাহুল দলে, থিৰাজ মিৰি কৰবী দলে, দেৱেন টায়ুং আদিৰ লগতে বহু বিশিষ্ট শিল্পী আৰু ব্যক্তি উপস্থিত থাকে। নমস্কাৰ। আজি পবা ৰিজাৰ্ভ আৰাতৰ মোৰ বহুদিনীয়া এটা প্ৰচেষ্টা আজি বাস্তৱ ৰূপ দিব পাৰিছে। শিল্পী নন্দেশ্বৰ দলে আৰু দীপিকা মেডকৰ খণ্ডত আৰু মিচিং আৰ্টিষ্ট কেন্দ্ৰীয় কমিটি, জিলা সমিতিৰ বিষয়ববীয়া, প্ৰেছ ক্লাব আৰু চেফ পবাৰ ইনবছৰ সকলো সদস্যবৃন্দ ইয়াত মোৰ এই উদ্বোধনী অনুষ্ঠানত ভাগ লোৱাৰ কাৰণে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ এই ক্ষুদ্ৰ গীত যিহেতু ব্যৱসায় বাণিজ্যত ব্যস্ত থাকোঁ, ইয়াত সৃষ্টি কৰিবলৈ সময় নাপাওঁ বা অধ্যয়ন কৰিবলৈ সময় নাপাওঁ। অধ্যয়ন পুষ্টি মানুহে ভাল সৃষ্টি কৰিব পাৰে। আমি ব্যস্ততাৰ মাজত কিছু সৃষ্টি কৰিব বিচাৰিছোঁ। এয়া প্ৰকৃতিক লৈ মোৰ এটা ক্ষুদ্ৰ উপহাৰ ৰাইজলৈ। প্ৰকৃতি উন্নয়নৰ নামত প্ৰকৃতি ধ্বংস, এই কথাটো ইয়াত মই উপস্থাপন কৰিব বিচাৰিছোঁ। এখন বাস্তৱ ছবি। উন্নয়ন সকলোকে লাগে, কিন্তু উন্নয়নৰ নামত যে যেনেকৈ গছ গছনি তহিলং কৰিছে সেই বিষয়টো ইয়াত উপস্থাপন কৰিব বিচাৰিছোঁ। আৰু ৰাইজক উঠি অহা নৱপ্ৰজন্মক সজাগ কৰিবলৈ এটা ক্ষুদ্ৰ প্ৰচেষ্টা আৰু মেছেজ দিব বিচাৰিছোঁ। আৰু এই মোৰ গীতটোত কোনো কপিৰাইট বোলা বস্তু নাথাকিব। আৰু মোৰ গীতেই হওক, কবিতাই হওক বা মোৰ যিকোনো সৃষ্টি মই সমাজ আৰু জাতিৰ কাৰণে উৎসৰ্গীয় কৰিছোঁ। আৰু সকলোকে আগন্তুক দিনতো এনেকৈ যেন মোৰ গীত বা কবিতাই হওক, যিকোনো মোৰ সৃষ্টি মই ৰাইজৰ কাৰণে উৎসৰ্গা কৰিম আৰু উৎসৰ্গা কৰিছোঁ। আৰু তাত কোনো কপিৰাইটৰ ব্যৱস্থা নাথাকিব। প্ৰতিজন ইউটিউবাৰে, প্ৰতিজন ফেচবুকৰ পেজৰে প্ৰত্যেকেই নিজৰ নিজৰ মতে ব্যৱহাৰ কৰিব পাৰিব। তাত মোৰ কোনো আপত্তি নাই আৰু আপত্তি নাথাকিব। আজি আমি বৰ আনন্দিত হৈছোঁ। আমাৰ জোনাইৰে আমাৰ মানুহে মানুহৰ বাবে NGO তথা আমাৰ সাংবাদিক আৰু বহুত সমাজ আমাৰ জোনাইবাসীৰ কাৰণে বহুত চিন্তা কৰে এজন কবি, শিল্পী আৰু কবি। আমাৰ শিল্পীৰ মাজত প্ৰকাশত নাছিল যদি বহু বছৰৰ পৰা আমি দিগন্ত পেগুক আমি লগ পাইছোঁ। তেখেতৰ পৰা বহুত কথা আৰু সুৰ আমাৰ যিমানখিনি আমাৰ প্ৰায় জোনাইৰ ঐনিতম সৃষ্টি হৈছে এই গীতত সম্পূৰ্ণ জড়িত আছিল আৰু আজিও আছে। আজি এখেতৰ জোনাই পবা গীতটি আমি বহুদিন ধৰি আলোচনাৰ মাজত গোটেই কথা আৰু সুৰ তেখেতৰ, তাৰ মাজত আমি সহযোগ কৰিছোঁ জোনাই আমাৰ মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যন যিমানখিনি আমাৰ সদস্যবৃন্দ আছে। গতিকে আমি আজি বৰ আনন্দিত হৈছোঁ। দিগন্তকাই আমাৰ ভৱিষ্যতলৈ, সুদূৰ ভৱিষ্যতলৈ এনেকুৱা আমাৰ ঐনিতম তথা আমাৰ কবি, আমাৰ জোনাই চেফ পবা তথা আমাৰ মানুহে মানুহৰ বাবে কাম কৰি যাবলৈ আমাৰ বহুত বহুত ধন্যবাদ থাকিল।